শুনিছো বিৰতিৰ পাছত পৰৱৰ্তী খবৰ দলীয় সংঘাতৰ মাজতে পুনৰবাৰ অগপৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে অতুল বৰা পুনৰ কাৰ্যকৰী সভাপতিৰ পদত কেশৱ মহন্ত ইয়াৰ পাছতে আমবাৰীত অনুষ্ঠিত হ'ল আবতৰীয়া বিহু আমবাৰীত আকৌ অতুল কেশৱ জ্যোতি পুনৰ অগপ সভাপতিৰ পদত অতুল বৰা বঙহৰ যুঁজত পৰাজিত মহন্তপন্থী তীব্ৰ বিতৰ্ক প্ৰতিক্ৰিয়া গৃহকণ্ডল সকলো ধুলিসাৎ কৰি পুনৰবাৰ আমবাৰীৰ হাতীৰ মাউতৰ দায়িত্ব লাভ কৰিলে অতুল বৰাই বৃহস্পতিবাৰে আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সাধাৰণ পৰিষদৰ বৈঠকত দ্বিতীয়বাৰৰ বাবে অসম গণ পৰিষদৰ সভাপতি ৰূপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল মন্ত্ৰী অতুল বৰা সভাপতি পদত পুনৰবাৰ অধিষ্ঠিত হৈ অতুল বৰাৰ অংগীকাৰ নতুন ৰূপত সজাই তোলা হ'ব অগপ প্ৰগতিশীল জাতীয়তাবাদৰ মন্ত্ৰৰে আগবাঢ়িব অগপ নতুন হাজেৰে দলটোক আমি নতুন হাজেৰে প্ৰগতিশীল জাতীয়তাবাদৰ মন্ত্ৰৰে আমি আগুৱাই লৈ যাম কামৰ জৰিয়তে কেৱল ইমানেই নহয় অসমীয়াৰো সংজ্ঞা দিলে অতুল বৰাই ৰাজ্যখনত বিভিন্ন ভাষা ভাষীৰ লোক আছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে বিভিন্ন ধৰ্মাৱলম্বী লোক আছে মোৰ মূল কথা হৈছে ভাৰতীয় সংবিধানে যাক ভাৰতীয় বুলি কৈছে যিসকলে অসমৰ বায়ু পানী মাটিৰ লগত নিজকে বিলীন কৰি গৈছে সেইসকল অসমত অসমীয়া হিন্দুৱে হওক বা মুছলমানেই হওক বা জাতি জনগোষ্ঠীয়ে নহওক সাধাৰণ পৰিষদৰ বৈঠকত উপস্থিত আছিল 52খন জিলা কমিটিৰ প্ৰতিনিধি ইফালে আঞ্চলিক দলটোৰ কাৰ্যকৰী সভাপতি ৰূপে পুনৰবাৰ মনোনীত হয় মন্ত্ৰী কেশৱ মহন্ত অগপ দলক এইবাৰ নতুন সংবিধানে অধিক শক্তিশালী কৰিব এইখন সংবিধানৰ সাংগঠনিক স্তৰ যথেষ্ট বৃদ্ধি কৰা হৈছে সাংগঠনিক দায়িত্ব যথেষ্ট লোকৰ ওপৰত সূক্ষ্মভাৱে দিয়া হৈছে গতিকে দলীয় সংগঠন এইবাৰ এই সংবিধানে অধিক শক্তিশালী কৰিব অতুল কেশৱৰ ৰাজত্ব বাহাল থকাৰ পাছতে আমবাৰীত উঠিল ঢোলৰ গুমগুমনি অৱতৰত বিহুগীতৰ তালে তালে নাচি উঠিল সমৰ্থকৰ কঁকাল 2014 চনত প্ৰথমবাৰৰ বাবে অগপ দলৰ সভাপতিৰ দায়িত্ব লৈছিল অতুল বৰাই ইয়াৰ লগে লগে দলীয় সতীৰ্থৰ বাধা সত্ত্বেও বিজেপিৰে মিত্ৰতা বাহাল ৰখাৰ পথ নিষ্কণ্টক হ'ল অগপৰ উল্লেখ্য যে অতুল বৰা পুনৰ সভাপতি হোৱাৰ কৌশলৰ বিৰুদ্ধে কেইবাখনো জিলা কমিটিৰ বিষয়ববীয়াই গুজৰণি দিছিল যদিও মূৰকত মন্ত্ৰী অতুল বৰাই নিৰ্বাচিত হয় সভাপতি ৰূপে অতুল কেশৱৰ নেতৃত্বতে 2021 নিৰ্বাচনত অৱতীৰ্ণ হ'ব অসম গণ পৰিষদ কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে বঙহৰ যুঁজত পুনৰবাৰ হাৰ মানিলে প্ৰফুল্ল কুমাৰ মহন্ত সাধাৰণ পৰিষদৰ বৈঠকৰ পাছতে অগপৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ হুংকাৰ সহ্য কৰা নহ'ব অসম চুক্তিক অপমান কৰা কোনো কাম বৃহস্পতিবাৰে অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠকৰ পাছত আমবাৰীত উপস্থিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী হাতত ছেছন আদালতৰ স্থগিতাদেশৰ প্ৰতিলিপি অতুল বৰা সভাপতিৰূপে নিৰ্বাচিত হোৱা বিষয়টো আদালত আৰু দলীয় সিদ্ধান্তলৈ ঠেলি দিলে আৰু ইফালে আদালতৰ নিষেধাজ্ঞাৰ ওপৰত সকলো এৰি দি অগপৰ বিদ্ৰোহী বিধায়ক পবিত্ৰ টেকাৰ প্ৰাক্তন মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা গুণীন হাজৰিকাই উজাৰিলে ক্ষোভ মই কোৰ্টৰ নিৰ্দেশ পোৱাৰ পিছতো খবৰ ল'ব আহিছিলোঁ দলীয় সতীৰ্থসকলৰ কিন্তু কথা হৈছে অসমৰ জনসাধাৰণে এটা আঞ্চলিক ৰাজনীতি বিচাৰিছে ৰাজনীতি শক্তিশালী কৰিবৰ কাৰণে যিটোৱে অসমৰ হৈ কাম কৰিব পাৰিব গতিকে নেশ্যনেল পলিটিকেল পাৰ্টিৰ ওচৰত ছাবমিছন কৰা বা আত্মসমৰ্পণ কৰা কোনো মানুহ বা কোনো পলিটিকেল পাৰ্টি অসমৰ জনসাধাৰণে আজিৰ দিনটোত বিচৰা নাই গতিকে আহিবলগীয়া দিনবিলাকে সেইটো ডিচাইড কৰিব যে কাৰ সংক্ৰান্তত স্থিতি কি যে অসম চুক্তি ম্লান হ'ব পৰা কোনো সিদ্ধান্ত মই মানি ল'ব নোৱাৰোঁ কাৰণ আজি কাখনে অসম চুক্তিৰ 6 নম্বৰ ক্লজ ম্লান কৰিছে আৰু অসম আন্দোলন হৈছিল অসমৰ পৰা অসমত অনুপ্ৰৱেশ কৰা বিদেশী নাগৰিক বহিষ্কাৰ কৰিবৰ কাৰণে কিন্তু আজি ভাৰত চৰকাৰে তেওঁলোকক কেব বা কাৰ জৰিয়তে ৰঙা কাৰ্পেট পাৰি অসমলৈ আনিব বিচাৰিছে সেইটো আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ কাৰণ এইটো অসম চুক্তিৰ বিৰুদ্ধে গৈছে আৰু অসমৰ 855জন শ্বহীদ হৈছে 6 বছৰীয়া আন্দোলনত সেই শ্বহীদসকলৰ যি ত্যাগ সেই ত্যাগ অথলে যাবলৈ আমি দিব নোৱাৰোঁ পাৰ্চনেলি মই কাৰো বিষয়ে ক'বলৈ নাই মই দলৰ নীতিৰ বিষয়ে কৈ আছোঁ নীতি কোনে কাৰ লগত মিত্ৰতা কৰে কি কৰে সেইটো সময় ক'ব কিন্তু কাৰ মই সমৰ্থন কৰিব নোৱাৰোঁ মই পাৰ্চনেলিও নোৱাৰোঁ
সাংগঠনিকভাৱেও মই নোৱাৰোঁ কাৰ সমৰ্থন কৰিবৰ কাৰণে আৰু তাৰ বিৰোধিতা মই কৰি আহিছোঁ আগতেও কৰি আহিছোঁ এতিয়াও কৰিছোঁ কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল প্ৰথম নিৰ্বাচনটোত যে অসমলৈ যিসকল অনুপ্ৰৱেশ কৰিছে তেওঁলোকে 16 মে'ৰ পিছত তালি টোপোলা ল'ব লাগিব এতিয়া তালি টোপোলা লোৱাৰ সলনি তেওঁলোকক ৰঙা কাৰ্পেট দি আহ্বান জনাইছে আহিবৰ কাৰণে সেইটো সংক্ৰান্তত পাৰ্টীয়ে সিদ্ধান্ত ল'ব সেইটো মই নাজানো কংগ্ৰেছ ইউডিএফৰ মিত্ৰতাৰ সন্দৰ্ভত কেনেকুৱা কৈছে যে সাম্প্ৰদায়িক দলৰ মিত্ৰতা সেইটো সকলো একেলগ হৈ ৰক্ষা কৰিব লাগে কেনেকুৱা ধৰণৰ আহ্বানো হৈছে সেইটো তেওঁলোকৰ ব্যক্তিগত কথা দুটা দলৰ নাই সেই সংক্ৰান্তত মই কোনো মন্তব্য নিদিওঁ কাৰণ সেইটো আমি গণতন্ত্ৰত বিশ্বাসী বা গণতান্ত্ৰিকভাৱে আমি দল গঠন কৰিছোঁ বা বৰ্তমান পৃথিৱীৰ প্ৰায়বোৰ দেশত গণতান্ত্ৰিক ব্যৱস্থাৰে শাসনভাৰ চলি আছে শংকৰদেৱ গণতন্ত্ৰ চলি আছে আমি শংকৰদেৱ গণতন্ত্ৰৰ অংশীদাৰ গতিকে আমি এইটো গণতন্ত্ৰৰ মানে এই তৃতীয় যিটো আমাৰ স্তম্ভ ন্যায়পালিকা এই ন্যায়পালিকা আমি সন্মান কৰা উচিত দলটো শক্তিশালী কৰিবলৈ হ'লে এতিয়া তেখেতসকলে যিধৰণে দলটো চলাই আছে এইটো তেনেকৈ ধৰিলে দল শক্তিশালী হোৱাৰ কোনো সম্ভাৱনা মোৰ চকুত পৰা নাই কিন্তু সভাখন বোলে তেওঁলোকে পাতিলে আৰু যিটো এটা অতি মানে অনৈতিক অনিয়ম কাম কৰিলে তেওঁলোকে আদালতে এটা হুকুম দিছিল সেই হুকুমটো তেওঁলোকে মনা নাই আৰু নপতাকৈ মিটিংখন পাতিছে আদালতে এই কথাটো স্পষ্টভাৱে কৈছে যে মিটিংখন অবৈধ মিটিংখন যিটো সময়ত আহ্বান কৰিব লাগিছিল সেইটো সময়ত কৰা নাই আৰু ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট অনুসৰি এই সভাখন তেওঁলোকে পাতিব নোৱাৰে কিন্তু সভাখন তেওঁলোকে পাতিলে গতিকে এই বৈধ নহয় সভাখন সেই কথাটো যিহেতু এটা মহামান্য আদালতে এটা হুকুম দিছে ইয়াৰ ওপৰত এপিল হ'ব ইয়াৰ ওপৰত আকৌ ইয়াৰ কাৰণে যিটো এপিল হ'ব সেই এপিলত হয় ইয়াৰ সম্পূৰ্ণ বিচাৰ হ'ব এইটো আমি আদালতৰ ওপৰত এৰি দিছোঁ আৰু চিটি 18ত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ খানাপাৰাত সোণোৱাল কেবিনেটৰ বৈঠক মুখ্যমন্ত্ৰীকে ধৰি কেবিনেট মন্ত্ৰীসকলৰ অংশগ্ৰহণ বিভিন্ন বিষয়ক লৈ এই কেবিনেটত আলোচনা কৰা হৈছে খানাপাৰা ষ্টাফ কলেজত এই কেবিনেট বৈঠকৰ আয়োজন কৰা হৈছে খানাপাৰা ষ্টাফ কলেজত বৰ্তমান চলি আছে সোণোৱাল কেবিনেটৰ বৈঠক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেবিনেট মন্ত্ৰীসকলৰ অংশগ্ৰহণ বিভিন্ন বিষয়ক লৈ এই কেবিনেট বৈঠকত আলোচনা কৰা হৈছে খানাপাৰা ষ্টাফ কলেজত চলি আছে এই কেবিনেট বৈঠক আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰিছে এই কেবিনেটত আমি জনাইছো বিভিন্ন বিষয়ক লৈ যেহেতু আলোচনা কৰা হৈছে মূলতঃ সন্মুখত যেহেতু নিৰ্বাচন গতিকে মৃত্যতাকে ধৰি বা দলৰ শেহতীয়া সকলো যিসমূহ তেওঁলোকৰ ৰণনীতি প্ৰস্তুত কৰা হ'ব নিৰ্বাচনৰ বাবে সেই সকলোখিনি বিষয়ে স্থান লাভ কৰিছে আৰু এই কেবিনেট বৈঠকত আমি জনাইছো ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেবিনেট মন্ত্ৰীসকলৰ অংশগ্ৰহণ খানাপাৰা ষ্টাফ কলেজত এই কেবিনেট বৈঠক চলি আছে কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে আমি দেখুৱাইছো কেবিনেট মন্ত্ৰীসকল উপস্থিত হৈছে মুখ্যমন্ত্ৰীকে ধৰি কেবিনেট মন্ত্ৰীসকলক তাত প্ৰত্যক্ষ কৰা হৈছে খানাপাৰা ষ্টাফ কলেজত ইতিমধ্যে আৰম্ভ হৈছে এই কেবিনেট বৈঠক সন্মুখত যিহেতু নিৰ্বাচন তাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনৰ লগত জড়িত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰিছে এই কেবিনেট বৈঠকত ঋত্বিক কৌশিক আছে আমাৰ সৈতে আপোনপটীয়া সম্প্ৰচাৰ ঋত্বিক সন্মুখত নিৰ্বাচন গতিকে স্বাভাৱিকতে নিৰ্বাচনক মূল বিষয় হিচাপে লৈ যিহেতু এই কেবিনেটত আলোচনা কৰা হৈছে আৰু লগতে কি বিষয়ে স্থান লাভ কৰিছে সবিস্তাৰে জানিব বিচাৰিম চাওক এইবাৰ এতিয়াও সঠিকভাৱে ক'ব নোৱাৰি যে কি বিষয় আচলতে ইয়াত আলোচনা কৰা হৈছে আৰু মন্ত্ৰী গোটৰ বৈঠকত কি সিদ্ধান্ত ল'ব কিন্তু যি তথ্য আমি পাইছোঁ মন্ত্ৰী গোটৰ এই যি বৈঠক সেই বৈঠক বৰ্তমান চলি আছে আৰু সেই বৈঠকত নিৰ্বাচন আৰু পৰৱৰ্তী সময়ত যি 31 তাৰিখৰ পৰা নতুন 1 ছেপ্টেম্বৰৰ পৰা নতুন
যি গাইডলাইনছ পুনৰ ৰাজ্যবাসীৰ কাৰণে দিব সেই সম্পৰ্কত আলোচনা হোৱাৰ সম্ভাৱনা আছে আৰু সেই সম্পৰ্কত এটা সিদ্ধান্ত ল'ব আৰু যি ছেপ্টেম্বৰৰ পৰা নতুন পদক্ষেপ লোৱা হ'ব 31 তাৰিখৰ পৰা 4 দিনীয়াকৈ বিধানসভা অধিৱেশনো আছে এই ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হ'ব চৰকাৰৰ স্থিতি কি হ'ব এই সমগ্ৰ বিষয়সমূহ তেওঁলোকে আলোচনা কৰিব আৰু কিছু সময় পাছত আমি সঠিকভাৱে জানিব পাৰিম যে এই বিষয়ত কেনে ধৰণৰ বা কি বিষয়ত তেওঁলোকে আলোচনা কৰিলে আৰু কি তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণ কৰিলে হয় ঋতিক কিমান সময়ৰ পৰা বৈঠক আৰম্ভ হৈছে আৰু কিমান সময় ধৰি চলিব আৰু কোন কোন তাত উপস্থিত হৈছে চাওক ইভা ইতিমধ্যে আপুনি উল্লেখে কৰিছে মুখ্যমন্ত্ৰী উপস্থিত আছে আৰু অসম চৰকাৰৰ আটাইকেইগৰাকী মন্ত্ৰীয়ে যি গুৱাহাটীত উপস্থিত আছে আটাইকেইগৰাকী মন্ত্ৰীয়ে ইয়াত উপস্থিত আছে কাৰণ এই মন্ত্ৰী গোটৰ সকলো মন্ত্ৰীকে আমন্ত্ৰণ জনোৱা হয় সকলো বিভাগৰ যি যাৱতীয় বা তেওঁলোকৰ যি বৈঠকৰ এজেণ্ডা আছে সেই এজেণ্ডাৰ ওপৰত আলোচনা কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 4 বজাৰ পৰা বিয়লি এই বৈঠক আৰম্ভ হৈছে আৰু এই বৈঠক বৰ্তমান অব্যাহত আছে ঋতিক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু এই বৈঠকৰ অন্ত পৰলৈ যিহেতু আমি অপেক্ষা কৰিব লাগিব কাৰণ বৈঠকৰ অন্ততহে জানিব পৰা যাব কেবিনেটত যিসমূহ বিষয়ে স্থান লাভ কৰিছে তাৰ ওপৰত কেনেদৰে আলোচনা কৰা হৈছে বা কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আগৈছো পৰৱৰ্তী খবৰলৈ ৰাজ্যত পুনৰ নাটনি হ'ব নেকি ৰন্ধন গেছৰ উত্তৰ পূৰ্বাঞ্চলৰ বটলিং প্লাণ্টত হ'বলগীয়া আন্দোলনে ৰন্ধন গেছৰ নাটনিৰ আশংকা বৃদ্ধি কৰিছে বন্ধ থাকিব বটলিং প্লাণ্ট ৰন্ধন গেছৰ নাটনিৰ আশংকা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব উত্তৰ পূবৰ আটাইকেইটা ৰন্ধন গেছ চিলিণ্ডাৰ প্ৰকল্প আইঅচিৰ নিবিদা আহ্বানৰ কাৰ্যালয় গুৱাহাটীৰ পৰা কলকাতালৈ উঠাই নিয়াৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে নৰ্থ ইষ্ট পেক্ট এলপিজি ট্ৰান্সপৰ্টাৰ এছ'চিয়েশ্যনে আহ্বান জনাইছে বন্ধৰ ইয়াৰোপৰি নৰ্থ ইষ্ট পেক্ট এলপিজি ট্ৰান্সপৰ্টাৰ এছ'চিয়েশ্যনৰ বিভিন্ন দাবীৰ সমৰ্থনত ঘোষণা কৰা হৈছে এই ধৰ্মঘট বন্ধ থাকিব উত্তৰ গুৱাহাটীৰ ৰন্ধন গেছ প্ৰকল্প মিৰ্জা ৰন্ধন গেছ প্ৰকল্প বঙাইগাঁও ৰন্ধন গেছ প্ৰকল্প গোপনাৰী ৰন্ধন গেছ প্ৰকল্প দুলিয়াজান ৰন্ধন গেছ প্ৰকল্প চেকমাই ৰন্ধন গেছ প্ৰকল্প ডিমাপুৰ ৰন্ধন গেছ প্ৰকল্প আৰু ত্ৰিপুৰা ৰন্ধন গেছ প্ৰকল্প উত্তৰ পূবতে ৰন্ধন গেছ ছাপ্লাই হয় ইয়াৰ লগত আমাৰ কমচে কম আপোনাৰ 1400-1500 গাড়ী এখন গাড়ী 306টাৰ পৰা 342টা চিলিণ্ডাৰ যায় গতিকে সম্পূৰ্ণচে আজিৰ পৰা ৰাজ্যখনত কিছু নাটনি অনুভৱ হ'ব কাৰণ আমি ৰাজ্যবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ তাৰ বাবে আমাৰ সমস্যাসমূহ দূৰ নোহোৱা কৰি আমি তাৰমানে আৰু গাড়ী চলাই নিয়াটো আমাৰ পক্ষে আৰু সম্ভৱ হৈ থকাগৈ নাই আইঅচি কৰ্তৃপক্ষই থলুৱাক বঞ্চিত কৰি বণিগোষ্ঠীক ৰঙা দলিচা পাৰি দিয়া কাৰ্যৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰিব এই ধৰ্মঘটৰ সময়ত কিন্তু এই ধৰ্মঘটৰ ফলত সাধাৰণ জনতাই জীয়াতু ভোগাৰ আশংকাই দেখা দিছে অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ফলত বন্ধ হ'ব ৰন্ধন গেছৰ যোগান চৰকাৰে এতিয়া কি সিদ্ধান্ত লয় তাৰ ওপৰত নিৰ্ভৰ কৰিব ভৱিষ্যত কাৰ্যপন্থা উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য নিউজ 18 অসম নৰ্থ ইষ্ট বিজেডিত দমে দমে উদ্ধাৰ হৈছে অবৈধ অস্ত্ৰ শস্ত্ৰ এবাৰ চিৰাঙত উদ্ধাৰ হ'ল অস্ত্ৰ শস্ত্ৰ বিজনী থানাৰ অন্তৰ্গত 1 নম্বৰ উত্তৰপাৰাত আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে অস্ত্ৰ শস্ত্ৰ দুটা একে চিৰিজৰ ৰাইফল আৰু বহু পৰিমাণৰ সজীৱ গুলী উদ্ধাৰ কৰা হৈছে লাবডাংগুৰি সুভাইজাৰ গড়কাপ্তানী পথৰ সমীপত গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে অস্ত্ৰ শস্ত্ৰখিনি উদ্ধাৰ হোৱা অস্ত্ৰ শস্ত্ৰখিনি এনডিএফবিৰ বুলি সন্দেহ কৰা হৈছে প্ৰায় এসপ্তাহ পূৰ্বে জিলাখনত মাটিত পুতি থোৱা অৱস্থাত গোপন অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হৈছিল বুলি সংবাদ নিয়োগে জনাইছে আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ইনফৰমেশ্যন ডেভেলপ কৰি পেলাই আমাৰ এডিশ্যনেল এছপি আৰু এছডিপিঅ বিজনী আৰু আমাৰ অ'চি আমাৰ বিজনী থানা ষ্টাফ তেওঁলোকে তেওঁলোক গৈ পেলাই যিটো এৰিয়াত আমাৰ খবৰ আছিলে এইটো লাবডাংগুৰি ৰোডৰ ওচৰত একজেক্ট গাঁওটো হ'ল আপোনাৰ নম্বৰ 1 উত্তৰপাৰা ভিলেজ এইটো বিজনী পি এছ আণ্ডাৰত তাতে ৰাস্তাৰ পৰা প্ৰায় 70-80 মিটাৰছমান ভিতৰত হাবিত কেইবাটাও জেগাত বিচৰা হ'ল তো এক জেগাত গাঁত খান্দোতে এই হাতীয়াৰ মৰণাস্ত্ৰখিনি পোৱা হৈছে দুটা AK-47 তিনিটা মেগাজিন আৰু 156 ৰাউণ্ড AK-47 লাইভ এমুনিশ্যন আছে
অনলাইন সামগ্ৰী ক্ৰয় কৰোঁতে সাৱধান হওক কিয়নো অতি জনপ্ৰিয় অনলাইন ব্যৱসায় প্ৰতিষ্ঠান ফ্লিপকাৰ্টত সামগ্ৰী ক্ৰয় কৰি ৰাম ঠগন খালে মহানগৰীৰ সৰুসজা এজন যুৱকে লালমাটিৰ দীপজ্যোতি কলিতাই কিছুদিন পূৰ্বে ফ্লিপকাৰ্টত এটা মোবাইল ফোন অনলাইন যোগে অৰ্ডাৰ দিছিল কিন্তু মোবাইল ফোনৰ বিপৰীতে সম্পূৰ্ণৰূপে সিল কৰা অৱস্থাত আহিল কেইটামান হীৰৰ টুকুৰা যাৰ পিছত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে যুৱকজন আপোনাৰ কিমান তাৰিখে মোবাইল অৰ্ডাৰ দিছিলোঁ এটা মানে দেউতাৰ কাৰণে মোৰ চ' 10,000 হয় অ'প' A12 চ' আজি ডেলিভাৰী কথা আছিল ৰাতিপুৱা ফোন কৰি ক'লে যে আপোনাৰ অৰ্ডাৰ এটা আছে আহি যাব তো আহি কিনে যেতিয়া খুলি কিনে চাওঁ পাথৰ ওলাইছে আৰু চিটি 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে ক্ষতিবিৰতিৰ উভতিছো বিৰতিৰ পাছত লকডাউনত স্তব্ধ হৈ পৰিছে বৰাকৰ জনজীৱন মহামাৰী কৰোনাৰ ত্ৰাসৰ বাবে ২৭ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈ প্ৰশাসনে বলৱৎ কৰিছে লকডাউন বৰাকত পুনৰ লকডাউন ২৭ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈ স্তব্ধ হ'ব বৰাক উপত্যকা বৃহস্পতিবাৰৰ পৰা বৰাক উপত্যকাত আৰম্ভ হৈছে সম্পূৰ্ণ লকডাউন স্তব্ধ হৈ পৰিছে বৰাক উপত্যকাৰ তিনিওখন জিলা শেহতীয়াকৈ অতি দ্ৰুতগতিত কৰোনা সংক্ৰমণ আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই জিলা প্ৰশাসনে লৈছে এই সিদ্ধান্ত লকডাউনে স্তব্ধ কৰিছে জনজীৱন কিন্তু লকডাউনত খোলা থাকিব ফাৰ্মাচী গেলামালৰ দোকান আৰু নিত্য প্ৰয়োজনীয় সেৱা খোলা থাকিব চৰকাৰী কাৰ্যালয় আৰু বেংক প্ৰতিষ্ঠানো দেওয়া হয়েছে অ্যাকচুয়ালি ঠিকই দেওয়া হয়েছে এবং এটা আরও আগে করলে ভালো ছিল যেটা সরকার ছাড় দিয়েছে কিছু রাস্তায় বেরোনোর জন্য আরও অনেক কিছু দিয়েছে সেগুলো না দিয়ে পুরো লকডাউনটা হলে খুব ভালো ছিল কেননা আমাদের ডেইলি 50 থেকে 60 জন করে করোনা এফেক্টেড বাড়ছে লকডাউনলৈ ৰাইজে সঁহাৰি জনাইছে হাইলাকান্দি জিলাত জিলাখনত বন্ধ হৈ পৰিছে বজাৰ আৰু যান বাহনৰ চলাচল কিন্তু দোকান পোহাৰ বন্ধ থাকিলেও এই লকডাউনক হঠকাৰী সিদ্ধান্ত আখ্যা দিছে বহুজনে প্রশাসনে এই ডিসিশন নেওয়ার পিছনে কারণটা হচ্ছে গিয়ে হাইলাকান্দিতে গোষ্ঠী সংক্রমণ বা কমিউনিটি স্প্রেড সেটা এক লেভেলে হয়ে গেছে এক লেভেলে পর্যায়ে পৌঁছে গেছে সেই হিসাবে এটাকে কন্ট্রোল করতে গেলে লকডাউন দরকার সেই পয়েন্ট অফ ভিউতে প্রশাসনের ডিসিশন ঠিক আছে কিন্তু কিছু বিষয় আছে সে বিষয়ে আমি বলবো প্রশাসনকে একটু নজর দেওয়া দরকার কারণ এই 10 দিনের লকডাউনকে সাধারণ মানুষ বা গরিব মানুষ একটু এফেক্টেড হয় বিগত সময়ত বৰাক উপত্যকাত ভয়ংকৰভাৱে বৃদ্ধি পাইছিল কৰোনাৰ সংক্ৰমণ মৃত্যু হৈছিল বহু লোকৰ তাৰে পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে জাৰি কৰিছে লকডাউনেৰে কৰোনা সংক্ৰমণ ৰোধ কৰিব বুলি আশা কৰিছে জিলা প্ৰশাসনে কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী আৰু হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয় সন্মুখত বাগজানবাসীৰ প্ৰতিবাদ অস্থায়ী আশ্ৰয় শিবিৰ স্থাপন কৰি প্ৰতিবাদ বাগজানবাসীৰ আজি চতুৰ্থ দিনাও অস্থায়ী শিবিৰতে আশ্ৰয় লৈ আছে দুৰ্ভগীয়া লোকসকলে প্ৰতিবাদী কাৰ্যসূচীত আছু মটক যুৱ ছাত্ৰ সন্মিলন মৰাণ ছাত্ৰ সন্থাৰ অংশগ্ৰহণ 4 দিনে বাগজানবাসীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই এই সন্দৰ্ভত আগবঢ়াইছো উপাসনা গোস্বামীৰ এক প্ৰতিবেদন হয় আজি মই বৰ্তমান উপস্থিত আছো তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰু যেহেতু আমি জানো যে আজি চতুৰ্থ দিন যি বাগজানবাসী ৰাইজ এতিয়া বৰ্তমান ইয়াত আশ্ৰয় শিবিৰ পাতিছে আৰু ইয়াত বৰ্তমান তেওঁলোকে প্ৰতিবাদী সভা ইয়াত আয়োজন কৰিছে আৰু মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত তাৰ লগতে বিভিন্ন দল সংগঠনে তেওঁলোকক সহযোগ কৰিছে এই প্ৰতিবাদত আৰু যিহেতু আমি জানো যে আজি বিগত 3 মাহৰ পৰা যেহেতু অতিক্ৰম কৰি গ'ল বাগজানৰ যি জুইকুৰা এতিয়ালৈকে অইল ইণ্ডিয়া নিমাবলৈ সক্ষম হোৱা নাই আৰু মই বৰ্তমান ইয়াৰ পৰিৱেশ মোৰ কেমেৰা
পাৰ্চনক অকণমান ইয়াৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিব পাৰিছে যে নিউজ 18ৰ যোগেদি মই দৰ্শকসকলক দেখাইছোঁ যে কেনেধৰণৰ এক পৰিস্থিতিত তেওঁলোকে আজি বাধ্য হৈ পিনে এনেধৰণৰ নিৰ্ণয় তেওঁলোকে ল'বলগীয়া হৈছে। আজি দীৰ্ঘদিন ধৰি যিহেতু 3 মাহ ধৰি তেওঁলোকে আজি প্ৰতিবাদ কৰি আহিছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সা সুবিধা যি তেওঁলোকৰ যি সম্পত্তি তেওঁলোকে হেৰুৱাই দিছে সেই ক্ষতিপূৰণৰ দাবী তেওঁলোকে কৰি আহিছে, কিন্তু আজিলৈকে তেওঁলোকৰ দাবী সম্পূৰ্ণ হোৱা নাই বা আজিলৈকে যি মনত তেওঁলোকৰ জুইকুৰা যি জ্বলি আছে সেই জুইকুৰা আজি চৰকাৰে তেওঁলোকে নুমাব পৰা নাই। তাৰ বাবে তেওঁলোকে আজি এনেদৰে ওলাই আহিছে আৰু আশ্ৰয় শিবিৰ পাতিবলৈ বাধ্য হৈছে। তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়সমূহ তেওঁলোকে আজি এনেদৰে আজি 4ৰ্থ দিন তেওঁলোকে পাৰ কৰিছে। দেখিব পাৰিছে যিহেতু কৰোণা মহামাৰীয়ে এই সময়ত এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে, কিন্তু এই মুহূৰ্তত তেওঁলোকে কোনো ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব পৰা নাই, কিন্তু তেওঁলোকে কোনো ধৰণৰ যি প্ৰতিৰোধ কৰিব লাগে, যি বস্তু সামগ্ৰী ল'ব লাগে তেওঁলোকে একো কৰিব পৰা নাই। দিনে নিশাই তেওঁলোকে এনেদৰে ইয়াতে লাগি আছে, তেওঁলোকে ইয়াতে একেলগে থাকিছে, একেলগে শুইছে, একেলগে খাইছে। এই পৰিস্থিতি তেওঁলোকৰ আজি হ'বলৈ বাধ্য হৈছে আৰু বিভিন্ন দল সংগঠনৰ সহযোগত আজি তেওঁলোকে এই প্ৰতিবাদী সভা ৰাখিছে উপায়ুক্ত জিলাৰ কাৰ্যালয়ত সন্মুখত। আৰু মই বৰ্তমান মোৰ লগত যিটো দল সংগঠন আছে তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। বকলিয়াঘাটত বনৰীয়া হাতীৰ আক্ৰমণত দম্পতি নিহত। টিকলংছৰ কেহাইকিয়াব গাঁৱৰ নিবাসী চাৰবুঢ়া মিলিয়াৰ তেওঁৰ পত্নী হাতীৰ আক্ৰমণত মৃত্যুমুখত পৰিছে। সমীপৰ পাহাৰত থকা জুমতলিত বাস কৰিছিল দম্পতীয়ে। নিশা এটা বনৰীয়া হাতীয়ে ঘৰত তাণ্ডৱ চলাই ভঁৰালৰ সাঁচতীয়া ধান খাই ক্ষান্ত নাথাকি দম্পতীহালৰ জুমতলিত থকা আৱাসগৃহ লণ্ডভণ্ড কৰি দম্পতীহালক গচকি হত্যা কৰে। পিছত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। ৰাজ্যত বৃদ্ধি হৈ আছে কৰোণা ভাইৰাছৰ প্ৰকোপ। 1 লাখ হোৱাৰ দিশত কৰোণা আক্ৰান্তৰ সংখ্যা ৯৬,৭৭১ জনলৈ বৃদ্ধি হৈছে কৰোণা আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ২,১৭৯ জন কৰোণাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত গুৱাহাটীত ৫৩১, ডিব্ৰুগড়ত ১৫২, কাছাৰত ১৩৬, যোৰহাটত ১৩৪, কামৰূপ গ্ৰাম্যত ১২২ জনক চিনাক্ত কৰা হৈছে। কৰোণাত আক্ৰান্তৰ শতকৰা হাৰ ৬.০১%। বৰ্তমানলৈকে আৰোগ্য হৈছে ৭৪,৯৬২ জন। চিকিৎসাধীন হৈ আছে ১৯,৫৩২ জন আৰু বৰ্তমানলৈকে কৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২৭৪ জন। শোণিতপুৰ মিছামাৰী অঞ্চলৰ একাংশ কৃষক ৰাইজে বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ বিগত ২০ বছৰ ধৰি গ্ৰহণ কৰি আহিছে বিশেষ পদক্ষেপ। কৃষক ৰাইজে পথাৰৰ মাজত সাজি লৈছে টঙিঘৰ। কৃষকে টঙিঘৰত থাকি নিশা পহৰা দিছে নিজে খেতি কৰা ধাননি পথাৰত। বনৰীয়া হাতীয়ে যাতে ধাননি পথাৰ গছকি বা খাই বিস্তৰ ক্ষতিসাধন কৰিব নোৱাৰে তাৰ বাবে মিছামাৰীৰ জুমখাস্ত্ৰী গাঁৱৰ কৃষক ৰাইজে বছৰ পিছত বছৰ ধৰি টঙিঘৰ সাজি পহৰাৰ ব্যৱস্থাৰে কষ্ট স্বীকাৰ কৰি আহিছে। এইটো ৰিজাৰ্ভ ওচৰত আমাৰ ইমান বহুত মানে অসুবিধা আমাৰ থাকিবলৈও, আৰু আমি এনেকুৱা মানে খেতি অকণমান কৰোঁ, ল'ৰা ছোৱালী আছে, ইফালে আমাৰ বহুত হাতী বহুত ডিষ্টাৰ্ব দিয়ে। মানে এনেকুৱা মানে আমি মানে এইফালে টং বনাই পেলাই আমি মানে হাতীটো মানে পহৰা দিব লাগে। আমি মানে নহ'লে আমাৰ খেতি বাতি মানে নষ্ট কৰি দিয়ে হাতী, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী মানে কি খাব, তাৰ কাৰণে আমি এইটো টংটো বনোৱা হয়। আৰু নবনালে মানে আমি খেতিটো নাপাওঁ আৰু একোৱে নাপায় আৰু এইটো মানে এইটোতো আমি থকাৰ পৰা আমি ২০ বছৰৰ পৰা বহুত দিনৰ পৰা আমি চলি আছোঁ, এতিয়াও চলি আছে। জিএমচিএইচত চিকিৎসাধীন কৰোণাত আক্ৰান্ত তৰুণ গগৈ ৯জনীয়া চিকিৎসকৰ দলৰ নিৰীক্ষণত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। প্ৰতিদিনে সন্ধিয়া ৫ বজাত প্ৰকাশ পাব তৰুণ গগৈ স্বাস্থ্যৰ প্ৰতিবেদন। চিকিৎসকৰ দলটোত আছে ডাঃ যোগেশ শৰ্মা, ডাঃ উমা কাইমল শইকীয়া, ডাঃ ফাৰহিন ইকবাল, ডাঃ ভাস্কৰ ঠাকুৰীয়া, ডাঃ আৰদাস, ডাঃ বিশ্বজিৎ তালুকদাৰ, ডাঃ জয়শ্ৰী মেধি, ডাঃ মইনুল ইছলাম, ডাঃ বুবু গগৈ। বুধবাৰে বিয়লি চৰকাৰী আৱাসৰ পৰা জিএমচিএইচলৈ স্থানান্তৰ কৰা হয় তৰুণ গগৈ। আৰু ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ ফোন কৰি স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্যত চৰম দুৰ্দশাত ভুগিছে খেল আৰু খেলুৱৈ। ভোকৰ ভাতমুঠিৰ বাবে গুৱাহাটীৰ ৰাহাজুদ্দিন আহমেদৰ দৰে শিৱসাগৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰে পাচলিৰ দোকান দিব লগা হৈছে ৰাজপথত। আৰু প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ চিটি 18ৰ পৰা। নমস্কাৰ।
ৰাজ্যত খেলুৱৈৰ দুৰ্দশা খেলপথাৰ এৰাৰ পাছত ৰাজপথত আন এজন ফুটবলাৰ ৰাহাজউদ্দিনৰ দৰে পাচলি বিক্ৰীৰে জীৱন নিৰ্বাহ টুলটুল দত্তৰ একালত টুলটুল দত্তৰ নামটোৱে খেলপথাৰলৈ টানি আনিছিল হাজাৰজনক শিৱসাগৰত গ'লৰ জোৱাৰ তোলা টুলটুল দত্ত এসময়ত চামিল হৈছিল অসম দলত 1986 আৰু 1987 চনত অসমৰ হৈ সন্তোষ ট্ৰফিত ভাগ লৈছিল টুলটুল দত্তই কিন্তু 1988 চনৰ বৰদলৈ ট্ৰফিত পোৱা বাও ভৰিৰ এটা আঘাতে শেষ কৰি দিলে টুলটুল দত্তৰ কেৰিয়াৰ গোল দিব নোৱাৰা হোৱা টুলটুলক পাহৰিলে ক্ৰীড়া সংগঠকে তেতিয়াৰে পৰা ক্ৰমান্বয়ে বাটৰ ভিকহুত পৰিণত হ'ল অসম দলৰ সুযোগ্য ষ্ট্ৰাইকাৰ টুলটুল দত্ত বিৰাট দুখৰ কথা যে আমাৰ লিখীয়া প্লেয়াৰখিনি যদি এনেকৈ বহি থাকে নতুন প্ৰজন্মবিলাকে কি কৰিব তেওঁলোকতো উৎসাহ নাবাঢ়ে হেৰুৱা মৰম বিচাৰি গুৱাহাটীৰ পৰা শিৱসাগৰত উপস্থিত হ'ল টুলটুল দত্ত কিন্তু শিৱসাগৰতো এলাকি হ'ল ফুটবলাৰগৰাকী এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰগৰাকীয়ে বাধ্য হৈ আশ্ৰয় ল'লে ৰাজপথত বছৰৰ পাছত বছৰ শিৱসাগৰ নগৰৰ কেপি চাৰিআলিত পাচলি বিক্ৰীৰে চলাব লগা হৈছে সংসাৰ এতিয়া ল'ৰাই বা মেট্ৰিক পাছ কৰি আহিছে তাকে এতিয়া পঢ়াবৰ কাৰণেতো মোৰ বিৰাট চিন্তা হৈ আছে চৰকাৰক কিবা আহ্বান জনাব আপুনি চৰকাৰক জনাওঁ আহ্বান যদি কিবা এটা আমাক ব্যৱস্থা কৰি দিয়ে তেতিয়া আমাক দেখি পিনি নতুন প্ৰজন্মবিলাকে খেলৰ প্ৰতি আগ্ৰহী হৈ দেশৰ নাম উজ্জ্বল কৰিবলৈ তেওঁলোকো আগবাঢ়ি আহিব এসময়ত দত্তই স্ক'ৰ কৰা গ'লত উৎসাহিত হোৱা দুই এজনে এতিয়া পাচলি কিনে প্ৰিয় ফুটবলাৰগৰাকীৰ পৰা এইজন টুলটুল দত্তৰ দৰে গুৱাহাটীৰ ৰাজপথত পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া ফুটবলাৰ ৰাহাজউদ্দিন আহমেদৰ বাতৰি সম্প্ৰচাৰ হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত তাৰ পাছতে ৰাহাজউদ্দিনে পাইছিল সংস্থাপন ৰাহাজউদ্দিনক আৰ্থিকভাৱে সহায় কৰিছিল বহুজনে এতিয়া প্ৰশ্ন হয় বাতৰি সম্প্ৰচাৰ হোৱালৈ ৰৈ থকা চৰকাৰ তথা ক্ৰীড়া সংগঠকসকলে টুলটুল দত্তক দিবনে কৰ্মসংস্থাপন শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট